দিহানাম প্ৰতিযোগিতা আয়োজন কৰা হৈছিলে। তাৰে প্ৰথম দল দিহানামৰ প্ৰথম পুৰস্কাৰ ভাগ আমি মুকুন্দমৰী সাংস্কৃতিক গোষ্ঠীৰ ফালৰ পৰা দিবলৈ আগবাঢ়িছোঁ। আমি প্ৰথম স্থান লাভ কৰা শিৰোমণি দলৰ শিৰোমণি দিহানাম দলৰ বিষয়ববীয়াক আমি এই বঁটা ভাগি ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। শিৰোমণি দিহানাম দল তেখেতসকলক মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এই বঁটা ভাগি আমি মুকুন্দমৰী সাংস্কৃতিক গোষ্ঠীৰ ফালৰ পৰা দিবলৈ আমি সাংস্কৃতিক গোষ্ঠীৰ সভাপতি শ্ৰীযুত প্ৰভাত শইকীয়াদেৱক আমি অনুৰোধ জনাইছোঁ। আমি এই প্ৰথম পুৰস্কাৰ ভাগি দিহানামৰ 15,051 টকা আমি ঘোষণা কৰিছিলোঁ। আমি ঘোষণা কৰা মতেই আমি শিৰোমণি দলপতিক আমি 15,051 টকা সভাপতি ডাঙৰীয়াক আমি দিবৰ কাৰণে অনুৰোধ জনালোঁ। আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ। শিৰোমণি দিহানাম দল যোৰহাট। ইয়াৰ পাছতেই দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে হৰিপ্ৰিয়া শিল্পী সমাজ যোৰহাট। তেখেতৰ দলপতিক আমি বঁটা ভাগি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই বঁটা ভাগি আমাৰ স্থানীয় বিতুপন নেওগৰ পিতৃ স্বৰ্গীয় সত্যপ্ৰসাদ নেওগৰ সৰণীত আগবঢ়াইছে। সেইকাৰণে আমি এই বঁটা ভাগি বিতুপন বৰা ডাঙৰীয়া বৰ্তমান আমাৰ উপস্থিত আছিলে, কিন্তু তেওঁৰ বিশেষ কামৰ কাৰণে যাব লগা হোৱাত আমি এই বঁটা ভাগি দলপতিক আমি অসীম বৰাদেৱক দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পাছতে আমি এই বঁটা বিতৰণী সভাত দ্বিতীয় পুৰস্কাৰ হিচাপে আমি মাননি আগবঢ়াইছোঁ 10,051 টকা। ইয়াৰ পাছতে তৃতীয় পুৰস্কাৰ লাভ কৰিছে জাজিপৰীয়া বিহু দল তামুলী চিঙা। ক্ষমা কৰিব, জাজিপৰীয়া দিহানাম দল তামুলী চিঙা। তেখেতৰ দলপতিক আমি এই বঁটা ভাগি দিবৰ কাৰণে আমাৰ স্বৰ্গীয় দুলাল গোস্বামীদেৱৰ শৰণত তেখেতৰ পত্নী শ্ৰীযুতা লখিমী গোস্বামীদেৱে আৰু তেখেতৰ পৰিয়ালবৰ্গ হৈ আগবঢ়াইছে। তেখেতৰ হাতেৰে আমি এই পুৰস্কাৰ ভাগি আগবঢ়াই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই পুৰস্কাৰ ভাগি আমি ঘোষণা কৰিছিলোঁ 7,051 টকা। আমি এই 7,051 টকা আৰু লগত আমি বঁটা ভাগি দিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা, যি পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগী মৌ শাখাৰ প্ৰথম স্থান লাভ কৰিছে প্ৰতীক্ষা ৰাণী বৰা। আৰু এই বঁটা ভাগি
এই বঁটাভাগি আগবঢ়াইছে স্বৰ্গীয় বুধীন্দ্ৰনাথ বৰাৰ দেৱ সোঁৱৰণীত দাতা মাজনী বৰা পৰিয়ালবৰ্গ নগদ ৩,০৫১ টকা। তেখেতক আমি এই বঁটাভাগি দিবৰ কাৰণে সন্মানিত অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই মৌ শাখাৰ দ্বিতীয় পুৰস্কাৰ, এই দ্বিতীয় পুৰস্কাৰ ভাগি আগবঢ়াইছে আমাৰ স্থানীয় সুশীল হাজৰিকাদেৱে। সুশীল হাজৰিকাদেৱ উপস্থিত আছে, তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। আৰু এই পুৰস্কাৰ ভাবি আমি ঘোষণা কৰিছিলোঁ নগদ ২,০৫১ টকা লগত বঁটা ভাগি। এই পুৰস্কাৰ ভাগি অনুপস্থিত আছে নেকি? তেখেতৰ অভিভাৱক আছে নেকি কোনোবা? অৰ্পণ লস্কৰ, অৰ্পণ লস্কৰ অনুপস্থিত। এই বঁটা ভাগি আমি সুশীল হাজৰিকাদেৱে আমাৰ কমিটিৰ হাতত অৰ্পণ কৰিব। আমি পিছত এই বঁটা ভাগি আমি প্ৰতিযোগী হাতত অৰ্পণ কৰিম। ধন্যবাদ। ইয়াৰ পাছতেই তৃতীয় স্থান লাভ কৰিছে মৌ শাখাৰ জয়শ্ৰী দত্ত। জয়শ্ৰী দত্ত আৰু এই বঁটা ভাগি আমাৰ স্বৰ্গীয় প্ৰমীলাপ্ৰভা গগৈ সোঁৱৰণীত দাতা জিনামণি গগৈ নেগৰ পৰিয়ালবৰ্গৰ আগবঢ়াইছে। তেখেতক আমি এই বঁটা ভাগি এই সন্মান নীতিক আগবঢ়াই দি উৎসাহিত কৰে যেন। আৰু নগদ ১,০৫১ টকা। ধন্যবাদ। ইয়াৰ পাছতেই সৃষ্টিশীল নৃত্যৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে সৃষ্টিশীল নৃত্যৰ প্ৰথম, দ্বিতীয়, তৃতীয় একেলগে ঘোষণা কৰি দিয়কচোন। সৃষ্টিশীল নৃত্যৰ নিম্ন শাখা প্ৰথম পুৰস্কাৰ লাভ কৰিছে আয়ুংখা কন্দলি। দ্বিতীয় পুৰস্কাৰ ঘোষণা আগবাঢ়ি আহিব। আৰু এই বঁটা ভাগি আগবঢ়াইছে স্বৰ্গীয় ৰিপুণ হাজৰিকা সোঁৱৰণত দাতা মামণি গগৈ হাজৰিকাদেৱে নগদ ৪,০৫১ টকা। তেখেতক আমি বঁটা ভাগি অৰ্পণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আছে নাই? অয়ুংখা কন্দলি পাঠক, তেখেত য'তে আছে এই বঁটা ভাগি ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যদি কোনোবা অভিভাৱক আছে নেকি? ইয়াৰ পাছতেই দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে নিম্ন শাখাৰ আৰমান শৰ্মা, তেখেতকো আমি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিছে মনচুম বৰা, তেখেতকো আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
এয়া আয়ুংখা কন্দলী পাঠক তেখেতৰ বঁটাভাগী আমাৰ শতাব্দী হাজৰিকা হাতত অৰ্পণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে তৃতীয় পুৰস্কাৰ প্ৰাপ্তি শ্ৰী মনসুম বৰা। মনসুম বৰা না 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 আৰু যিসকল প্ৰতিযোগীয়ে এই পুৰস্কাৰভাগী ল'বলৈ উপস্থিত নাই, মই সমাৰোহ চমু কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সময় বহুত হৈছে। ইয়াৰ পাছতে আমি এই বঁটা বিতৰণী সভাৰ কাম ইমানতে সামৰণি কৰিছোঁ। ধন্যবাদ। আমাৰ বঁটা বিতৰণী সভা ইমানতে অন্ত পৰিছে। বিশেষকৈ যিসকলে আমাৰ আজি এই দুইটা প্ৰতিযোগিতা অনুষ্ঠানৰ বঁটাসমূহ আগবঢ়াইছে, আমি দাতা পৰিয়ালবৰ্গলৈ আমাৰ মুকুন্দমুৰী সাংস্কৃতিক গোষ্ঠীৰ ফালৰ পৰা হেৰা ভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ এই সহায়, এই সহযোগিতা চিৰদিন আমাৰ মনত থাকিব। ভৱিষ্যতেও তেখেতসকল আমি সদায় তেখেতসকলৰ লগত কাষত থাকিম, তেখেতসকলো আমাৰ লগত থাকিব। এনেকৈ আমি আগবাঢ়ি যাম। প্ৰত্যেকটো পৰিয়ালবৰ্গলৈ যিসকলে আমাক দাতা আগবঢ়াইছে, দাতা পৰিয়ালবৰ্গলৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আমি সময় যথেষ্ট হৈছে, আমি সময় বহুত দীঘলীয়া নকৰোঁ। আমি বঁটা বিতৰণী অনুষ্ঠানৰ পাছতেই আচলতে আৰু বিশিষ্ট ব্যক্তি কেইবাজনো আছে, কিন্তু আমি আচলতে সময়টো ইমানেই বেছি হৈ গ'ল। আমি তেখেতৰ ওচৰত কৰজে ক্ষমা বিচাৰিছোঁ যে আমি অনুষ্ঠানটো চমু কৰিম, মানুহো আমনি পাইছে। গতিকে মই শেষত আমি একেবাৰে অনুষ্ঠানটো শেষত শলাগৰ শৰাই আছে। শলাগৰ শৰাই আমাৰ উপসভাপতি অৰ্জুনমণি ভূঞাক মানে অনুৰোধ জনাইছোঁ। তেখেতে শলাগৰ শৰাই, আপোনালোকে জানে আমাৰ আজি মুকুন্দমুৰী সাংস্কৃতিক গোষ্ঠীৰ উপসভাপতি, তেখেতে আমাৰ মাজত থাকি তেখেতে নীৰৱে আমাৰ লগত সহযোগিতা আগবঢ়াই কাম কৰি আহিছে আৰু আমাক আগবাঢ়ি যোৱাত সহায় কৰি আহিছে। মই অৰ্জুনক দুআষাৰ কৈ শলাগৰ শৰাই সকলোকে আগবঢ়াবৰ কাৰণে অনুৰোধ জনালোঁ। গতিকে মই মাইক্ৰফোনটো আগবঢ়াইছোঁ। মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ঢেকৰঘৰাবাসী ৰাইজৰ সহযোগত আজি অনুষ্ঠিত কৰা প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ এই বঁটা বিতৰণী সভাত সভাপতিৰ আসন গ্ৰহণ কৰা আমাৰ সকলোৱে আদৰৰ প্ৰভাত শইকীয়া ডাঙৰীয়া, মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ সন্মানীয় সাধাৰণ সম্পাদক মিণ্টু বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল আৰু আজি এই অনুষ্ঠানটোৰ মূল আকৰ্ষণ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীসকলকে প্ৰমুখ কৰি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু এই অঞ্চলৰ সমূহ ৰাইজক আমি মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে প্ৰায় এটা বছৰৰ আগতে এই মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীৰ জন্ম হৈছিল এই অঞ্চলটোৰ কেইজনমান সৰহপাহী যুৱকৰ উদ্যোগত, আৰু ঠিক তেনেদৰেই প্ৰতিটো মুহূৰ্ততে এই অঞ্চলৰ মানুহক সুসংগঠিত কৰি এই অঞ্চলৰ চিন্তা পৰিকল্পনাক এক সাকাৰাত্মক ৰূপ দি তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠান আগবঢ়াই আনিছে আৰু এই অঞ্চলৰ নতুন প্ৰজন্মক আমাৰ কৃষ্টি সংস্কৃতিৰ সৈতে সম্পৃক্ত কৰাৰ প্ৰয়াসেৰে, আমাক শিপাৰ লগত সম্পৃক্ত কৰাৰ প্ৰয়াসেৰে এই প্ৰচেষ্টা আগবঢ়াই তুলিছে। আৰু যিহেতু সময় যথেষ্ট দীঘলীয়া হৈছে, এতিয়া বক্তব্য দিয়াৰ সময় নহয়,
পুনৰ পৰা আমি সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটোৰ লগত জড়িত হৈ থকা সভাপতি সম্পাদককে প্ৰমুখ কৰি ইয়াৰ বিষয়ববীয়াসকল, এই অনুষ্ঠানটোৰ আজি সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত আজি আমাক বিভিন্ন ধৰণে সহায় সহযোগিতা কৰা দাতা পৰিয়ালৰ সন্মানীয় অতিথিবৃন্দকে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা অসম তথা যোৰহাটৰ বিভিন্ন প্ৰেক্ষাপটত জড়িত ব্যক্তিসকলক ইয়াত উপস্থিত কৰি এই সভাৰ প্ৰস্তুত বৃদ্ধি কৰাৰ কাৰণে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু শলাগৰ খৰাৰ কথা কৈছিল, এতিয়া বক্তব্য দীঘলীয়া কৰাৰ সময় নহয়। পুনৰ এবাৰ সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি এই শলাগৰ খৰাৰ অনুষ্ঠানটো ইয়াতে সমাপ্তি হৈছে বুলি ঘোষণা কৰিছোঁ। সভা শলাগৰ শৰাই আগবঢ়োৱা হ'ল। এতিয়া সভা ভংগ ঘোষণা কৰিব লাগে। মই সভা ভংগ ঘোষণা কৰাৰ আগতেই বিশেষকৈ আকৌ সোমাব, বিশেষকৈ আমি দুআষাৰমান কথা শুনিব লাগিছিলে। যিজন বিশিষ্ট ব্যক্তি আমাৰ মাজতে, আমাৰ অৱশ্যে আজি আৰু আমি তেখেতক সেইকণ সুযোগ নিদিওঁ, কাঢ়ি ল'লোঁ তেখেতৰ পৰা। তেখেতৰ ভৱিষ্যতে আমি আকৌ শুনিম, তেখেতক এনেও মাতিবই লাগিব। গতিকে আজি সভা ভংগ কৰিছোঁ। ইয়াতে এই অতিথিসকলৰ ওচৰত বিনম্ৰতাৰে জনাইছোঁ, তেখেতসকলে অন্তৰত যে কোনো দুখ লৈ যে আমাক মনোকষ্ট নিদিয়ে, যে আমি অপৰাধী অকণমান দুআষাৰ সকলোকে ক'ব পৰা যেন আমাৰ ভাল লাগিলেহেঁতেন। কিন্তু সময়টো ইমানেই বেছি হৈ গ'ল, মানুহখিনি অধৈৰ্য হৈ গৈছে। তাৰ কাৰণে আমি পুনৰ তেখেতৰ ওচৰসকলক ক্ষমা বিচাৰি সভা ভংগ কৰিছোঁ। ধন্যবাদ। সবার তুখলক্ষে বোলা যায় গুরু হরি রাম 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 जैसा श्रीमती असुदा सुदा पद कमल
বিবার করিও হরি জগত উদ্ধার বিবার করিও হরি জগত উদ্ধার শংকৰ মাধৱে ও হে ধৰিলাই অৱতাৰ। ও ইয়াৰে কিবাৰ কৰিও হৰি জগত উদ্ধাৰ। কিবাৰ কৰিও হৰি জগত উদ্ধাৰ। হরি লইলো শরণই বেলি শৰণই বেলি ও আরে বড় ধন পাওয়ে
আজি আমি আজি গানিকা প্ৰদৰ্শন কৰিলোঁ। আজি মুকুন্দ মুৰাৰী সাংস্কৃতিক গোষ্ঠীয়ে যিমান সুযোগ দিলে আমাক, আমি ধন্যবাদ জনাইছোঁ তেখেতলোকক। আজি গায়ন বায়ন সাংস্কৃতিক অনুষ্ঠানৰ বস্তু নহয়, তথাপিতো আমাক আজি সুযোগ দিয়াৰ বাবে মানে লোৱা সৰু সৰু কণমানিকেইটা আগবাঢ়ি যাব ক'ৰ পৰা এই অনুষ্ঠানবোৰৰ পৰাই। আৰু আমাৰ আগতে বহি আছে আমাৰ বিজ্ঞ আমাৰ গুৰুসকল, আমাৰ প্ৰদীপ হাজৰিকা ছাৰ, আমাৰ ওচৰৰে আমাৰ সদায় আমি কি কওঁ আমি কওঁ হেনচোৱা বৰ্তা বুলি বা কেতিয়াবা হেন শ্ৰদ্ধা বুলিও মাতোঁ, আছে ওচৰতে। আৰু এই ল'ৰাখিনিক আগবাঢ়ি যাবলৈ সুযোগ দিয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু গানিকা গায়ন বায়ন হ'ল গুৰু সংস্কৃতিৰ বস্তু, সাংস্কৃতিক সন্ধিয়া বা সাংস্কৃতিক সংস্কৃতিৰ বস্তু নহয়। তথাপিতো সুযোগ দিয়াৰ বাবে ভাল লাগিলে, কাৰণ আমাৰ গুৰু আসন নাই বাবে আমি গুৰুখাক আমি ইয়াত মাৰিব নোৱাৰোঁ। আৰু হয়তো ইয়াত বহুত বিজ্ঞ ব্যক্তি আছে, তেখেতলোকৰ হয়তো আমাক কেতিয়াবা প্ৰশ্ন সুধিব পাৰে যেন সাংস্কৃতিক অনুষ্ঠানত কিয় গায়ন বায়নৰ প্ৰয়োজন। আমি সকলো এই সৰু কণমানি ল'ৰা ছোৱালীখিনি আমি আগবাঢ়ি যাবৰ কাৰণে আজি গায়ন বায়ন ইয়াত প্ৰদৰ্শন কৰালোঁ। আশীৰ্বাদ কৰিব। আজি আমি গুৰু সংস্কৃতিৰ নুমদাৰৰ আধাও নহয়, আমি ধূলি কণা এটা মাত্ৰ। আমি নিজেও শিকি আছোঁ আমাৰ বিজ্ঞসকলৰ পৰা। আৰু সকলোৱে আমাক আশীৰ্বাদ কৰিব যাতে আমি কণ কণ ল'ৰা ছোৱালীখিনিক আৰু আগবঢ়াই নিব পাৰোঁ। কৃষ্ণ।